নমস্কাৰ, যিহেতু শ্ৰী শ্ৰী ৰাস মহোৎসৱ চলি আছে ঠায়ে ঠায়ে আৰু মই আহিছোঁ আজি গুৱাহাটীৰ জাপৰিগত থকা এই ৰাসথলীলৈ আৰু ইয়াতে খুব ধুনীয়াকৈ ৰাসৰ যি মূৰ্তিসমূহ সেই মূৰ্তিসমূহ ৰখা হৈছে আৰু লগতে খুব ধুনীয়াকৈ পেণ্ডেলটি দিছে চাওকচোন। আৰু এই যে মূৰ্তিটো আপোনালোকে দেখিছে এই মূৰ্তিটো হৈছে পঞ্চমুখী হনুমান। ইয়াতে লিখা আছে পঞ্চমুখী হনুমান আৰু ময়ো আজি দেখিলোঁ পঞ্চমুখী হনুমান এনেকৈ। আৰু এইফালে এইদৰে মূৰ্তিসমূহ খুব ধুনীয়াকৈ তেওঁলোকে শাৰী শাৰীকৈ ৰাখি থৈছে আৰু এইফালে হৈছে বাবা গণেশ আৰু এয়া হৈছে মা কামাখ্যা। কামাখ্যা খুব ধুনীয়াকৈ সেইদৰে সজাই ৰখা হৈছে। জয় মা কামাখ্যা। সকলোৱে কামাখ্যা আমাৰ মংগল কৰক তাৰে কামনা কৰিছোঁ। আৰু এইদৰে প্ৰতিটো প্ৰান্তত যদি আপোনালোকে চাই চাৰিওফালে কেৱল মানুহ আৰু মানুহ দেখিব। আৰু এয়া হৈছে আমাৰ জুবিনদাৰ যি প্ৰতিকৃতি সেই প্ৰতিকৃতি খুব ধুনীয়াকৈ তেওঁলোকে ইয়াতে সজাই ৰাখিছে কাৰ্ডবৰ্ডৰ মাধ্যমত আৰু খুব ধুনীয়া এটা চেলফি পইণ্ট কৰিছে তেওঁলোকে যাতে জুবিনদাক সকলোৱে শ্ৰদ্ধাৰে শুৱৰিব পাৰে। আৰু জুবিনদা য'তে আছে কুশলে থাকক ভালে থাকক আৰু জুবিনৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ আমাৰ মাজত সদায় থাকিব। কিন্তু তেওঁ যদিও কায়িকভাৱে আমাৰ মাজত নাই তথাপি তেওঁক আমি সদায় মনত ৰাখিম। আৰু আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ লৈছোঁ বিদায়। ধন্যবাদ।